ऑसोगुलिना 12 এখন गाड़ी ले आने इसका हिंदी वीडियो मैं बना चुका हूँ। चैनल का नाम है जीतूस ऑटो हब। अभी ये आसामीज लैंग्वेज में होगा। অসমীয়াত এইটো বনাই দিছোঁ কিয়নো হিন্দীত বনাই দিলোঁ মই অলৰেডি। তো এইখন গাড়ী আপোনাৰ 2018 গাড়ী, ঠিক আছে, 2018 BS4 গাড়ী, মাত্ৰ 19 ফুট। এতিয়া বহুতে ক'ব 19 ফুট 20 ফুটো নহয়, দেখোন 19 ফুট হয়, 19 ফিট, 9 টন পাছিং। ভালকৈ এবাৰ শুনি ল'ব, 19 ফিট 9 টন পাছিং, দাম হৈছে 7 লাখ টকা। 2018 গাড়ী, গুৱাহাটীত আছে, ফাইনেন্সৰ সুবিধা আছে। আদাৰ ষ্টেটত ফাইনেন্স নহ'ব, अदर स्टेट में फाइनेंस नहीं होगा, अदर स्टेट फाइनेंस নহ'ব। और DP मोटामुटी धरि राखक अपनी 1.5 পৰা 2 লাখ টকা। और যিসকলে ক'ব দাদা মোৰ অকল 50,000 টকা আছে, বাকীখিনিত মই নহ'ব, এইবোৰ মিছা কথা। আৰু ফাইনেন্স বস্তুটো ইমান সহজ নহয়। বাকী যিমানবোৰ আপোনাৰ ইনফ্লুৱেঞ্চাৰ যেনেকৈ কয় 1.5 লাখ টকা দিলে 2 লাখ টকা দিলে ওলাই যাব, এইবোৰ চব মিছা কথা। মই নিজে কৈছোঁ আপোনাক, মিছা কথা, ঠিক আছে। ইমান সহজ নহয় ফাইনেন্স বস্তুটো। 10টা আজিৰ দিনত 10টা ফাইল দিলে 3টা ফাইলে ওলায়। আৰু 3টা ফাইল কেনেকুৱা ধৰণৰ, খুব ভাল ট্ৰেক হ'ব লাগিব, তেওঁ ধুনীয়াকৈ লোন এটা চলি আছে, ভাল প্ৰফাইল হ'লে তেওঁলোকে লোন পায়। বাকী যিবোৰ প্ৰফাইল মই দি আছোঁ মানে হোৱাই নাই, নহয়, লগালে 1 মাহ, কাৰোবাক গেৰেণ্টৰ লাগে। তো খুব ভাল প্ৰফাইল হ'লে আজিৰ দিনত লোন হয়। বাকী মানুহক আকৰ্ষণ কৰিবৰ কাৰণে, আকৰ্ষিত কৰিবৰ কাৰণে, যাতে ভিউজ বাঢ়ক, অমুক বাঢ়ক, কয় যে লোনটো হৈ যাব, 1.5 লাখ টকা দিলে ওলাই যাব, চব মিছা কথা এইবোৰ। আৰু মোৰ চেনেলটো কেতিয়াও ভিউজৰ কাৰণে নকওঁ, ভিউজৰ কাৰণে আমি ভিডিঅ' নবনাওঁ। আৰু আমি এইটোও নকওঁ যে দাদা লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, একো নকওঁ, নালাগে এইবোৰ কৰিবৰ কাৰণে, নালাগে। আপোনালোকে চাওক আৰু থাম্বনেইলটো চাব, আকৰ্ষণীয় দামত গাড়ী পাই যাব, সেইটোও নিলিখোঁ। মই তাৰ দামটো পূৰা লিখিয়ে দিওঁ যে ইমান দাম ইমান গাড়ী। আপোনালোকে যদি পোচাই গাড়ী ল'ব, যদি নোপোচাই নল'ব, একদম ষ্ট্ৰেট ফৰ্ড। OLXত যেনেকৈ দামটো লিখা থাকে, মই ঠিক থাম্বনেইলত সেনেকৈ দামটো লিখাই দিওঁ। মই কেতিয়াও এনেকৈ নিলিখোঁ যে কম দামত গাড়ীটো ওলাই যাব। এইটো ভিতৰ পিনে চাওক, যি আছে আপোনালোকৰ। আৰু যোনে দেখিব থাম্বনেইলত এইটো দাম, তেওঁলোকে যাতে চায়, কিন্তু ভিতৰত চাবলৈ একো ছাছপেন্স নাই। প্ৰথমে লিখি দিছোঁ 7 লাখ টকা 2018 গাড়ী, গুৱাহাটীত আছে, কণ্টেক্ট নম্বৰটো আছে, অহাৰ আগতে ফোন কৰিব। আৰু চিভিলটো জানে, চিভিলটো ভাল হ'বই লাগিব। চিভিল ভাল হ'লে ফোন কৰিব, চিভিল বেয়া হ'লে ফোন নকৰিব। সেইটো এটা মেইন ক্ৰাইটেৰিয়া আজিৰ দিনত। আকৌ চিভিল ভাল হ'লেও হোৱা নাই মোৰ দুটামান কেছ। চিভিল ভাল, বঢ়িয়া, একদম চিভিল। তেওঁ ওচৰ চুবুৰীয়া, মানে তেওঁ য'ত থাকে তেওঁ ওচৰ চুবুৰীয়া মানুহটোৱে কৈছে যে তেখেত ভাল নহয়, তেখেতক লোন দিলে আপোনাৰ সমস্যা হ'ব। আজিৰ দিনত ফাইনেন্স কোম্পানীয়ে ওচৰ চুবুৰীয়া মানুহকো সোধে। আৰু কেইটামান জেগা আছে অসমত, সেইটো মানে ধৰি লওক এটা জেগাত 20টামান ফাইল কৰি দিলে ফাইনেন্স কোম্পানী, তাৰে 15জন মানুহে পইচা দিয়া নাই, 5জনেই দিয়ে, তেতিয়াহ'লে সেইবোৰ অঞ্চলতো ফাইনেন্স নকৰে। তো ফাইনেন্সটো ইমান সহজ নহয়। মই সদায় কওঁ যে দাদা কেছত ট্ৰাই কৰক। আৰু পুৰণা গাড়ীখন কেছত লোৱাটোৱে ভাল। মিছা আপোনাৰ ফাইনেন্সত লগাতকৈ 2 লাখ টকা 3 লাখ টকা বেছিকৈ দিওঁ, কি লাভ? আৰু দামো কম, 7 লাখ টকা। সেইখিনি যদি যোগাৰ কৰিব নোৱাৰে কি হ'ব? 3 বছৰ যদি কষ্ট কৰে আপুনি সেই টকাটো যোগাৰ কৰিব পাৰে, ঠিক আছে। আজিৰ দিনত যদি 1.5 লাখ টকা দি মোবাইল কিনিব পাৰে, তো সেইটো এমাউণ্টটো যোগাৰ কৰিব পাৰিব লাগে। তো 2018 গাড়ী 7 লাখ টকাত এই গাড়ীখন পাব। আৰু এটা বস্তু, আমাৰ চেনেলে কোনো গাড়ী গেৰেণ্টি ৱাৰেণ্টি নিদিয়ে। আপুনি নিজে আহিব, নিজে চেক কৰিব। তাৰ বাবে আমি জগৰীয়া নহয়। চাই লওক এবাৰ, ভালকৈ পঢ়ি ল'ব।